নমস্কাৰ বন্ধুসকল, তোমাৰ কি খবৰ? আশা কৰোঁ গোটেইখানে ভালে আছা। আজি ঘৰত মানে পিঠা বনাই আছে, এনেকা তেলত ভাজা পিঠা। এনেকা পিঠা খাই ভাল পাইছ। আৰু এইফালে ৰুটিও বনাই আছে, আৰু এইফালে পিঠা বনোৱা হ'ল। আৰু এইফালে বনাই আছে সৰু সৰু এইগিলাখন লাড্ডু, মানে এইগিলা কি লাড্ডু কয় গোটেইখানে তাত আছে পাইছ। এইগিলা তেলত ভাজিব লাগে। মই সিমান ভাল নাপাওঁ এই লাড়ুগিলা। পিঠা বনোৱা হৈ গ'ল। তাৰপিছত এইফালে আম কাটিব লাগছে। এই আমগিলাখন আচাৰ বনাব, যিহেতু আজিকালি আচাৰ বনোৱা দিন এইখিনি সময়। ঘৰৰ আমেৰ মানে কাটি এনেকৈ আচাৰ বনাই আছে। মই ভাল পাওঁ খাবা। আম কুটিয়া খোৱা নহ'ল আজি। এই আচাৰ বনোৱা আমেৰে মই 2-3 টুকুৰা মানে খাম আৰু কি নিমখ সানিয়া। তুমি এনেকৈ খাই ভাল পাইছ না আমবোৰ কুটিয়া খাই ভাল পাইছ কবিতো? আমখিনি কুটা হ'ল, প্ৰায় অলপমান আছে আৰু আমগো কুটাই থাকক তাই। এইফালে মই তোমাক দেখুৱাওঁ এইখিনি খানি পিঠাগুড়ি শুকাই দিছে। আৰু এইফালে আজি লাও শাক বনাইছিল, এইকেইটা লাৰু গুটি শুকাই দিছে। আৰু এইখিনি আচাৰ আগতে বনাইছিল, এতিয়া আছে জালুকৰ আচাৰ, এইটো মিক্সাৰ কৰিছে আৰু এইখিনি আমেৰ আচাৰ। এতিয়া খালি আম আৰু কাঠল আছে আৰু জালুক আছে। মইতো নাম কোৱাৰ লগে লগে জিভাৰ পানী ওলাব লাগছে। আৰু এইগো হ'ল মানে মিক্স কৰিছে এতিয়া আৰু কি। এতিয়া জালুকো দিছে, গাজৰো দিছে, আৰু এতিয়া আদা আৰু জালুকৰ আচাৰ বনাইছে। এই পিঠাগুড়িখিনিতো মাজে মাজে শাক খালে লাগেকৈ। এইফালে আৰু লাওৰ গুটিখিনি এনেকৈ মানে ভাজিয়ে খাব পৰা যায়, আৰু ৰুয়ে দিব পৰা যায়। আমখিনি এনেকৈ কুটা হ'ল। এতিয়া এই আম তাত জালুকখিনি এনেকৈ থৈছে। এইখিনি মানে জালুক আচাৰত দিব আৰু কাই আচাৰ বনালে এই ছিজনত কমেণ্ট কৰিবিতো। মইতো আচাৰ খাই বিৰাট ভাল পাওঁ। আৰু আচাৰখিনি শুকাই দিলে মাজে মাজে এনেকৈ মানে ৰ'দত দিব লাগে। ৰ'দত দিয়া এনেকৈ অলপমান লাৰি দিব লাগে। আৰু এই বন্ধুগিলাখন আজি ভিডিঅ' বেছি দীঘল নকৰোঁ, ভাল লাগিলে লাইক কমেণ্ট কৰিবি। বাই বাই।